অসুবিধা আছিল গীতটো গাব নাজানো অভিনয় নাজানো আৰু তাৰপিছত আকৌ যদি মূল বক্তা বুলি কয় তেতিয়াতো আৰু বিপদ মানে দুখীয়া মানুহৰ ঘৰত ল'ৰা আছিলোঁ প্ৰথম চৰকাৰী চাকৰি কৰি যেতিয়া পঞ্চতাৰকা হোটেলত খাবলৈ গ'লোঁ কিবা ষ্টাৰ কাৰণে 100 দিয়ে 15টামান আইটেম থাকে মই নাজানো যে সেইখিনি টেষ্ট কৰিবৰ কাৰণে দিয়ে খাই থাকোঁতে ভোক গুচিলে ক'লো যে ব্ৰেকফাষ্ট এইফালে আছে কোনো ক'ব নাই তাৰমানে ষ্টাৰ্টাৰতেই ভোক গুচিল আজি আহিয়েই প্ৰথম ভয় খালোঁ মানুহখিনি দেখি আৰু এইখিনি মানুহৰ আগত কি ক'ব দ্বিতীয়তে আৰম্ভণিটো ইমান ধুনীয়া কৰিলে মাধৱদেৱৰ বহা থাকিলে আৰু আজি আহিব সময় ৰাতিপুৱা বাণেশ্বৰে মোলৈ ফোন কৰিছে তুমি কিন্তু মোৰ কথা নক'বা মই একো কোৱা নাই ঠিক এনেকুৱা হ'ব কথাটো যে বিয়া ঘৰলৈ যাবা দৰা কইনাক নাচাবা মন্দিৰলৈ যাবা ভগৱানৰ কথা নাভাবিবা তেনেকুৱা হ'ব বাণেশ্বৰ মোৰ অতি প্ৰিয় বন্ধু আমি একেলগৰ বাণেশ্বৰো মোৰ প্ৰায়ে কাজিয়া লাগে আজি 2 দিনমানৰ আগতে জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন আছে নেকি নাই ইয়াত নাই বিজয় শৰ্মা নাই চাগে তেখেতে কৈছে আমাৰ দুটাৰ মানে গৈয়ে কাজিয়া লাগিছে তেখেতে কৈছে যে আজিৰ যুগত এনেকৈ কাজিয়া লাগিব পৰা বন্ধু কেইজন আছে মোৰ ঘৰত কয় যেতিয়া কাজিয়া লাগে মোবাইলত খুব টকাটকি হৈ থাকে তেতিয়া সৰু ল'ৰাটোৱে কয় যে তোমালোক দুজনৰ কাজিয়া কালিলে আকৌ দেখিবা 2জন গতিকে তেনে এজন বন্ধু পৰম ভাগ্যৰ ফলত মিলে আৰু আজি যে আপোনালোকক আহি দেখা পালোঁ সঁচাই আনন্দৰ কথা আমাৰ ৰুণদেৱীৰ কথাটো গৈ নালাগে বিষয়টো মই কম বুলি ভাবিছোঁ তাৰমানে প্ৰায়ে আমি ভাবোঁ যে আমাৰ আগৰ প্ৰজন্ম বেছ ভাল আছিল আমিও বেছ ভাল কিন্তু নতুন প্ৰজন্ম সকলো দিশতে বেয়া এই ধাৰণাটো বহুতৰ মোৰো আছিল কিন্তু মই বহুত বিভিন্ন ধৰণৰ চাকৰি কৰিলোঁ যদি মোৰ ফৰেনচিকৰ কথাটোহে কোৱা হয় ইয়াতে মোৰ ভাৰতামলী চাহকাপ চিপ কৰি খাই থাকিব পাৰে আছে ভাৰতামলী আছে নাই তেওঁ মোৰ এসময়ত ছাত্ৰ আছিল কেইবাখনো প্ৰায় 7খনমান স্কুলত মই শিক্ষকতা কৰিছিলোঁ 7খন ভাবক তাৰমানে 7খন স্কুলত বিভিন্ন ধৰণৰ স্কুল সৈনিক স্কুল গোৱালপাৰা ERDF এখনত আছিলোঁ জুনিয়ৰ কলেজৰ প্ৰিন্সিপাল হৈ এইফালে ৰয়েল স্কুল বুলি এখনত তাৰ প্ৰিন্সিপাল হৈছিলোঁ এনেকৈ বিভিন্ন চাকৰি কৰিছিলোঁ আৰু বিভিন্ন বক্তৃতা দিবৰ কাৰণে একেবাৰে ভিতৰ গাঁৱৰ পৰা ভাৰতৰ বিভিন্ন ঠাইত পোৱাৰ পৰি পেৰিছলৈকে বুলি দিবলগীয়া হৈছিলে এই অভিজ্ঞতাবিলাকৰ ফালৰ পৰা মই দেখিছিলোঁ যে আমি যে প্ৰতিটো কথাতে নতুন প্ৰজন্মক দোষাৰোপ কৰোঁ কথাই কথাই কি কওঁ যে আমি কিন্তু এনেকুৱা নাছিলোঁ দেই কিন্তু দেখা পাওঁ যে ইয়াৰ মূল আমাৰ মাজৰ কি আমাৰ পিতৃসকলৰ নহয় আৰু আমাৰ সন্তানৰ নহয় আমি যিসকল স্বাধীনতা লাভৰ ঠিক লগে লগে যিবিলাকৰ জন্ম হৈছোঁ তাৰমানে আমি যিবিলাক এতিয়া 70ৰ দশকত আছোঁ সেইসকল নাই কেইটামান সৰু কথাই মোক এই কথাটো চিন্তা কৰিবলৈ বাধ্য কৰিলে মই যেতিয়া ভাৰতামলীহঁতক মই 11 শ্ৰেণীত পঢ়ুৱাইছিলোঁ নগাঁও চৰকাৰী বিদ্যালয়ত সেই সময় এটা ঘটনা আজি দেখি ভাৰতক দেখি মনত পৰিছে মই দ্বাদশত মই পদাৰ্থ বিজ্ঞান পঢ়ুৱাওঁ কিন্তু কেতিয়াবা তলৰ ক্লাছলৈও মোৰ যাবৰ মন যায়
অধ্যক্ষ মহোদয়ক কওঁ যে তলৰ যদি কোনোবা শিক্ষক নাহে মোক পঠাব, মই এনেই যাম গৈ সাধু কওঁ। সেইবিলাক ছাত্ৰৰ মাজত এতিয়া আমাৰ ৰকিবুলন আছে, ৰকিবুল হুছেইন, মনোজ গোস্বামী, গিৰিণ বৰুৱা, এনেকৈ বহুত সেইসমূহৰ স্কুলৰ ছাত্ৰ আছে। সেই সময়তে মোৰ ক্লাছ 5ৰ ল'ৰা এটাৰ লগত এটা ঘটনা ঘটিছিল, যিটো মই জীৱনত পাহৰিব নোৱাৰোঁ। মই তাহাঁতক গৈ সাধু কৈ আছোঁ, সুধিলোঁ কাৰোবাৰ কিবা প্ৰশ্ন আছে নেকি? ল'ৰা এটা থিয় হ'ল, ক'লে আছে ছাৰ। মই সোধা ক'ত বুলি কৈছোঁ, তই বুলি কওঁ এতিয়া ক'ত? ঠিক ক'লে ছাৰ চিগাৰেট খোৱা ভাল নে বেয়া? মই ক'লোঁ বেয়া। আপুনি ছাৰ কালি জয়শ্ৰী চিনেমা হলৰ আগত গ'লে চিগাৰেট ঢুকি আছে। ঠিক আপোনালোকে যেনেকৈ হাঁহিলে সেই চেনীটো লৈ কিনে হাঁহি মোৰ ইংলিছকৈ কম নামি গৈ তাক সেই স্কেল এপাত আছিলে মাৰি দিলোঁ, তাৰপৰা ওলাই গুচি আহিলোঁ। পিছদিনাখন মই স্কুলৰ পৰা ঘৰলৈ আহিছোঁ, মানে ঘৰৰ পৰা স্কুললৈ আহিছোঁ। ল'ৰা এটা ঘৰৰ পৰা গীতলৈ আহি মোক নমস্কাৰ দিছে, ছাৰ নমস্কাৰ। এতিয়াও মোৰ চকু পানী ওলাই কথাটো ভাবিলে। তাৰ হাতৰ এডোখৰতে বেণ্ডেজ, আগদিনাখন মৰাৰ চাপ। মই চাইকেলৰ পৰা নামি তাক কাটি এইফালে আছোঁ, হাতখন চালোঁ। তাক মই ক'লোঁ যে ছাৰ আজিৰ পৰা মই চিগাৰেট নাখাওঁ, এতিয়াও মই চিগাৰেট নাখাওঁ। সেইটো 1971 চনৰ কথা। তাৰপিছত মই এই অৱসৰ হোৱাৰ পিছত মোক ERDF, আপোনালোকে জানে ESTM আছে, মাহমুদ হক, তেখেতে মাতি ক'লে যে ছাৰ আপুনি অৱসৰৰ পিছত আমাৰ ইয়াত সোমাব নেকি? নহয়, মই নেপাল মাতিছে, মই নেপালৰ পৰা যদি বেয়া পাওঁ আহিব। নেপালত মই যোগদান কৰিলোঁ চাইণ্টিফিক কনচালটেণ্ট হিচাপে। বেয়া পাই গুচি আহিলোঁ, আহি ইয়াত জইন কৰিলোঁ। তেতিয়া মানে মোক দায়িত্ব দিছিলে যে বিশেষকৈ মানে ডাইৰেক্টৰ, এপইণ্টমেণ্ট এইবিলাক চাব লাগে, শিক্ষাত এইবিলাক চাব লাগে, আৰু জুনিয়ৰ কলেজ এখনৰ প্ৰিন্সিপাল হৈ থাকিব লাগে। গতিকে তেওঁলোকৰ বিল্ডিংটোত এই হাতীগড় যিটো আছে, তাতে যিহেতু মই ওপৰৰ ৰুম এটাত থাকোঁ, গতিকে মই তললৈ প্ৰায় নামি অহা নহয়, আৰু মোক ছাত্ৰবিলাকে চিনি নাপায়। আৰু তেওঁলোকৰ 3মহলীয়া ঘৰ। মই এদিন ষ্টেপেদি উঠি থাকোঁতে ল'ৰা দুটা মানে কিবা টকাটকি কৰি কিবা কথা পাতিছিলে, মোক ঠেলা মাৰি দিলে, মই পৰি গৈ মোৰ খং উঠিলে। মোৰ খংটো চবেই জানে খুব বেছি। মই চৰ এটা মাৰি দিলোঁ, বেয়াকৈ চৰ এটা মাৰি দিলোঁ। চিনি পোৱা নাই মোক। সি থপক খাই গ'ল যে কলেজৰ ভিতৰত এটা চৰ মাৰিছে, কলেজৰ ল'ৰা এটাক। তাৰপৰা মই তাক গাত ধৰি প্ৰিন্সিপালৰ তাতে। প্ৰিন্সিপালক ক'লোঁ যে ই মোক ঠেলা মাৰি মাটিত পেলাই দিছে। ল'ৰাজনে ক'লে যে প্ৰিন্সিপালক সুধিলে, ছাৰক তুমি চিনি পোৱা নাই? বোলে নাই পোৱা ছাৰ। বোলে এখেত আমাৰ ডাইৰেক্টৰ হয়। তাৰপিছতে ঘৰলৈ আহিলোঁ। ঘৰত শ্ৰীমতীয়ে ক'লে কালিলৈ টিভিত ওলাবা তুমি, এনেকৈ ৰঙা চিন দি এই ৰঙা কাৰ্ডালে দেখুৱাব এইজনেই কেইজন শিক্ষক, যি এইজন ল'ৰাই গালত চৰ মাৰি গাল ফুলাই দিয়ে। ময়ো মানে চাকৰি মোৰ চবেই জানে, মই ৰেজিগনেশ্যন ফৰেঞ্চিকত থাকোঁতে দিছোঁ। য'তে ত'তে মই ৰেজিগনেশ্যন দিয়াৰ এটা বদনাম আছেই। গতিকে মই ৰেজিগনেশ্যনখন লৈ মই দিবলৈ গৈছোঁ। পিছদিনা মোৰ কাৰণে গাড়ী ৰাখিবৰ কাৰণে জেগা অকণমান থাকে, মই গাড়ীখন ভৰাবলৈ লৈছোঁ। দেখিছোঁ ল'ৰা এটাই হেলমেটটো খুলি গুড মৰ্ণিং ছাৰ। মই চালোঁ এইজন ল'ৰা দেখোন কালি মই চৰ মৰা ল'ৰা, যাৰ কাৰণে মোৰ গোটেই ৰাতিটো টোপনি নাই। আৰু সেই ল'ৰাটোৱে মোক, মই প্ৰিন্সিপালক ক'লোঁ যে কালি যে মই যে চৰ মাৰিছিলোঁ ল'ৰাজন কোন ইয়েৰৰ? বোলে ছাৰ 3rd ইয়েৰৰ। মই মোক লৈ যাওকচোন। তাৰপিছত ভাবিলোঁ নাই, আপুনি যাব নালাগে। প্ৰিন্সিপালটো আপুনি যাব নালাগে, আপুনি বেলেগ এজন ফেকাল্টি কোনোবা এজনক দিয়ক। তাৰপৰা মই ওচৰৰ পৰা দোকানৰ পৰা এটা কফি মাগ পেক কৰি লৈ গ'লোঁ।
লোকে ক্লাছত সোমালোঁ, সোমাই ক'লোঁ তেওঁলোকক যে এই কথাটো ক'লোঁ যে মই এতিয়ালৈকে মোৰ এটা ধাৰণা আছিল যে আমাৰ প্ৰজন্মটো সদায় ভাল, তোমালোকৰ প্ৰজন্মটো বেয়া। কিন্তু আজি মই তোমালোকৰ আগত স্বীকাৰ কৰিবলৈ আহিছোঁ, ডাইৰেক্টৰ হৈ মই তোমালোকৰ আগত স্বীকাৰ কৰিবলৈ আহিছোঁ যে তোমালোকৰ পৰা মই বহুত শিকিবলগীয়া আছে। উদাহৰণ, মোক যদি এনেকৈ কোনোবাই চৰ মাৰিলেহেঁতেন মই তাক জীৱনত নেমাৰোঁ। কিন্তু কালি কাক মাৰিছিলোঁ, ল'ৰাজন ঠিক আছে, ছাৰ মোক মাৰিছে, মানে খুব আনন্দৰে উঠিছে। মই তেওঁক মই কালি চৰ মাৰিছিলোঁ আৰু আজি তেওঁ হেলমেটটো খুলি মোক গুড মৰ্ণিং ছাৰ বুলি কৈছে। কালি ৰাতি মই খোৱা নাই, চাকৰি যাব, আমুক হ'ব তামুক হ'ব, কিন্তু ক'তা তেওঁতো একোৱেই নাভাবিলে। পিছদিনাখনৰ পৰা মই তেওঁলোকক ক'লোঁ যে আজিৰ পৰা মই তোমালোকৰ বন্ধু, ডাইৰেক্টৰ নহয়। পিছদিনাখনৰ পৰা মোৰ গাড়ীত ঠেলা হেঁচা কৰি যায় ছাত্ৰ ছাত্ৰীবিলাক। গতিকে মই দেখিলোঁ যে তাহাঁতৰ লগত এই নতুন পুৰুষৰ লগত ক'ৰবাত আমি যোগাযোগ কৰাত ব্যৰ্থ হৈছোঁ। গতিকে সেই কথাটো পিছত মই বহুত ক্ষেত্ৰতে দেখিছোঁ। আজি মোৰ নাতিনীজনী বানেশ্বৰে জানে, তাই এনেকুৱা, আজি ৰাতিপুৱাৰ কথাটোৱে কওঁ, তাই ফেভিকলটো আমাৰ তাইৰ বস্তুটো মোৰ চব আনে কাৰণে তাইৰ লগত মাক নাথাকে, আমাৰ জীৱনৰ এটা দুৰ্ভাগ্য। গতিকে মই তাইক মই অনবৰতে লাগি থাকোঁ। তাই মানে মই য'তেই লুকুৱাই নথওঁ বস্তুটো পাবই। আৰু মোৰ ল'ৰাটোৱে কয়, তাইৰ বাপেকে কয় যে তুমি তাইক নেমানা সেইকাৰণে তাই লাই পাইছে। মই তাইৰ ওপৰত হাত থাকিব, তাইক গাত হাত তুলিব নোৱাৰোঁ। মোৰ পৰিবাৰে কয় নেমাৰিলে তাই কাৰণে, সেইকাৰণে তোমাৰ লগত এনেকুৱা কৰে। তাই কি কৰে, আনিব নহয়, আনি মোক ক'ব, ককা সেই নিগনিটো যে ঘূৰি ফুৰে, নিগনিত মই লুকুৱাই থ'লে মই কওঁ যে তুমি কেনেকৈ পোৱাগৈ বস্তুবিলাক, নিগনিবিলাক যে ক'ৰবাত থাকিলে বিচাৰি পেলাই ময়ো তেনেকৈ পাওঁ। মই কিয় মাৰিব নোৱাৰোঁ তাইক? আপোনালোকক কৈছোঁ আজি ঘৰত নাই কোৱা। মোৰ দেউতা খুব নাম কৰা সাহিত্যিক আছিল, জানে, মোহন চন্দ্ৰ মহন্ত। আমি খুব দৰিদ্ৰ আছিলোঁ। মোৰ পৰিয়ালটোৰ পঢ়া শুনা খুব যথেষ্টই ভাল। কেশদা মহন্ত, বাপচন্দ্ৰ মহন্ত, ডক্টৰ প্ৰফুল্ল মহন্ত, হাইকোৰ্টৰ অধিবক্তা বিক্ৰম চন্দ্ৰ মহন্ত, এইবিলাক আমাৰ পৰিয়াল ককাই। কিন্তু বৰ দুখীয়া। দেউতাই লিখে প্ৰবন্ধ পাতি, খেৰি ঘৰ, সেইকাৰণে যিকেইটা প্ৰবন্ধ লিখে ওপৰত বাঁহ দুডাল দি তাত থৈ যায়। পইচা নাই, মোক বাদাম কিনিবলৈ পইচা লাগে, 1 অনা লয় তেতিয়া বাদাম, এই 1 অনা মুড়ি লালুৰ তাতে দিওঁ। মই সেই দেউতাৰ প্ৰবন্ধ লেখা কাগজবিলাকতো নাজানো, কোনো মূল্য নাজানো, লৈ আনো, লৈ সেই বিক্ৰী কৰি দিওঁ 8 অনা কেজিত গছ। দেউতাই হুলস্থুল লগাই, কোনে নিলে কাগজবিলাক? মই নাই, সি নিনিয়ে এনেকৈ বায়ে বচাই দিয়ে মোক। দেউতাহঁত যিহেতু স্বাধীনতাৰ দিনৰ মানুহ আছিলে, গতিকে স্বাধীনতা পোৱাৰ পিছত বিদেশী বস্তু ব্যৱহাৰ নকৰে। সেই সময়ত আমি সৰু থাকোঁতে আপোনালোকৰ মনত থাকিব, 7 o'clock ডেটখন খুব ভাল আছিল, ব্যৱহাৰ কৰে। আৰু 1 অনা লয়, সেইখনত প্ৰায় 8 অনামান লয়, এইখনত 1 অনা লয়, ভাৰত প্লেট, সেইখন ভাৰতৰ প্ৰস্তুত। দেউতাই সেই ভাৰত প্লেটখন ব্যৱহাৰ কৰে, দাড়ি কাটে। ব্লেড বিচাৰি নাপাওঁ, সেই দেউতাৰ তাৰপৰা ব্লেডখন ধুই আনি নখ কাটি আকৌ তাত ভৰাই থৈ দিওঁ। দেউতাই দাড়ি খাবলৈ নেকাটে, এইখন কোনোবাই কিবা কৈছিল নেকি দাড়ি খাব? নাই, মই নাই কৰা। সেই বাপেকে বাৰু এই নাতিনীজনীক আজি মই কেনেকৈ মাৰোঁ? যাক ককাকেই এনেকুৱা উদণ্ড আছিল। গতিকে আমি ককাকবিলাকে, বাপেকবিলাকে আমাৰ দোষবিলাক নেদেখি, মই কোৱা নাই যে আপোনালোক মোৰ নিচিনা বেয়া আছিল, মই নাই কোৱা, আপোনালোক ভাল। কিন্তু মই দুদিনমান আগতে এজনে কৈছে এই কথাটো কওঁতে যে ৰঞ্জিত ভট্টাচাৰ্য, যোনকেইটা কওঁ তোমাক, যে মাৰ্কশ্বিটখন পালে দেউতাকক দেখুৱালেগৈ। দেউতাকে কৈছে তই অংকত 29হে পাইছনে? ল'ৰাটোৱে কৈছে দেউতা তুমিনো কিমান? মই 99, 98। বোলে দেউতা মাৰ্কশ্বিটখন চোৱাচোন, আলমাৰীটোত পাই লৈ দিব, সেইখন তোমাৰ মাৰ্কশ্বিট। গতিকে সেইফালৰ পৰা দেখা যায় যে এই যে প্ৰজন্মৰ ব্যৱধান, এই কথাটো
নতুন প্ৰজন্ম সদায় দায়ী নহয়। আৰু আমি এই যে মই কথাটো ক'লোঁ যে স্বাধীনতাৰ পোৱাত পিছৰ চাম বিশেষকৈ দায়ী, কেনেকৈ দায়ী, মোৰ ব্যক্তিগত বিশ্লেষণ এইটো যে আমাৰ পিতৃসকলে যথেষ্ট ত্যাগ কৰিছিল স্বাধীনতা লাভৰ কাৰণে, তুলনাবিহীন সাহস আছিল, নৈতিক সাহস আছিল। তেওঁলোকে ব্ৰিটিছৰ বিৰুদ্ধে মাত মাতিব পাৰিছিল। মই মোৰ ঘৰ পৰিয়ালৰ এটা উদাহৰণ দিওঁ। মোৰ ককা সত্ৰাধিকাৰ আছিল আৰু মোৰ খুৰা দধি মহন্ত আছিল। আপোনালোকে চিনি পাব, সাম্যবাদী নেতা আছিলে, নাম কৰা কমিউনিষ্ট। গতিকে খুৰা আৰু ককা মোৰ দুই ভাতৃ আমাৰ পত্ৰৰ নিয়ম অনুযায়ী ধুতি পিন্ধি গৈছে আৰু লাকুৱা শিৱসাগৰ চব আমাৰ পত্ৰৰ এটা হেৰি আছে অংশ, তালৈ গৈছে। বাটতে ৰেলখন বেয়া হ'ল। বেয়া হ'লত অলপমান দূৰ ৰেলৰ লাইনেদি খোজকাঢ়ি যাবলগীয়া হৈছে, অন্ধকাৰ। পুলিচে পালে, পুলিচ তেতিয়া ব্ৰিটিছৰ পুলিচ, ৰেলবিলাক ভগৱাৰ কাম চলি আছে। গতিকে পুলিচে ধৰিলে ককাহঁতক। তাৰপৰা ক'লে যে তেওঁলোকক জেললৈ লৈ গ'ল বা থানালৈ লৈ আনে। ককাই ইংৰাজী নুবুজে, মোক খুৰাক সুধিলে যে কি হ'ল? বোলে আমাক থানালৈ নিবলৈ লৈ যাব খুজিছে। কিয়? বোলে ৰেল বগাবলৈ আহিছিলোঁ, অহা মানুহ বুলি ভাবিছোঁ। ককাৰ খং উঠিলে, এই চাহাবৰ হাতৰ পৰা টৰ্চ লাইটটোত থাপ মাৰি লৈ চাহাবজনক কৈছে, ঐ চাহাব, অসমীয়া, তুমি মোৰ খঙেৰে, বিৰাট খঙে কৈছে, তুমি মোৰ মুখখন টৰ্চ লাইট মাৰি চোৱাচোন, মই কি ৰেল বগাবলৈ অহা মানুহ নেকি? চাহাবেও একো বুজা নাই, কিন্তু কৈছে খঙেৰে। বোলে খুৰাক সুধিছে, হোৱাট ডাজ দিছ অল্ড মেন চে? খুৰাই ক'লে কথাটো জানো। তেতিয়া চাহাবে টৰ্চ লাইট মাৰি চালে, চাইটো দেখিছে যে সত্ৰাধিকাৰ এজন লোক, গোটেই শান্ত সৌম্য। তেতিয়া সেই পুলিচজনে ক'লে যে এওঁলোকক য'লৈ আহিছে তাত থৈ আহক। কিন্তু আজি স্বাধীন ভাৰতত কি হৈছে? আজি অলপ দিনৰ আগতে, মই নামটো উল্লেখ কৰা নাই, পুতেক আলফা বুলি বাপেকক থানাত নি অত্যাচাৰ কৰিছে। আৰু আমি কাপোৰ ওপৰতে বহি আছোঁ। কাৰ বিৰুদ্ধে মতা নাই? আমি আমাৰ নিজৰ মানুহৰ বিৰুদ্ধে মতা নাই। তেতিয়া আমি দায়ী নহয়নে? আজি যিবিলাক ঘটনা হ'বলৈ পাইছে, চব ৰাস্তাত দেখিব। আজি 3 দিনৰ আগৰ ঘটনা এটা কৈছোঁ যে গাড়ীখন মোৰ গৈ আছে, মই চলাওঁ গাড়ী, মই গাড়ীখন গৈ আছে, ল'ৰা এটা একদম মানে গাড়ীখন যে হৰ্ণ দিছোঁ খবৰ নাই। তেতিয়া মোৰ লগত থকা ৰঞ্জিত ভট্টাচাৰ্য আকৌ তেওঁ কৈছে যে তেওঁ কৈতো লাহে 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 লাহে। মই কেলে বোলে নহয়, তুমি আমি আৰু ইহঁতি বেলেগ। তুমি আমি ভাবিছিলোঁ যে গাড়ীখন আহিলে খুন্দিয়ালে হয় মৰিম, নহ'লে দুখ পাম। ইহঁতি ভাবে তাহাঁতৰ গাড়ী খুন্দিয়ালে তোমাৰ গাড়ীখনহে ভাগিব, আৰু তোমাৰ গাড়ীখন নাভাগিলেও তোমাৰ দাঁত মুখকেইটা তাহাঁতি ভাঙিব, সেইটো জানি থোৱা। গতিকে এইবিলাক ঘটনা কৰিবলৈ আমি চকু মুদি থকাৰ কাৰণে এইবিলাক সাহস। আমি কোনো কথা প্ৰতিবাদ নকৰোঁ। কিবা এটা অপমান কৰাৰ পাছত চুপচাপ থাকোঁতে এনেকুৱা এটা পৰিস্থিতি আহিব যে সেই যে মোৰ নাতিনীজনী, আপোনাৰ নাতিনীজনী ৰাস্তাত তুলি লৈ গ'লেও আমি নিৰ্বিকাৰ হৈ বহি থাকিব লাগিব। গতিকে সেই সময়ৰ পৰা এই মাজত যে আমি যিখিনি আমাৰ তেতিয়া মই আৰু এটা ঘটনা কওঁ। সেই সময়ত মই মোৰ দেউতাক কোৱা মানে মই সেই পুৰুষটো বুজাইছোঁ দেই, মোৰ দেউতাৰ কথা কোৱা নাই। সেই পুৰুষৰ মানুহখিনিয়ে কি কৰিছিল? সকলোখিনি মানুহৰ চাওকচোন, সেই সময়ত কোনো নিজৰ ল'ৰা ছোৱালীয়ে কি পঢ়িছে, ক'ত পঢ়িছে, কাৰো খবৰ নাছিল। একেবাৰে গোপীনাথ বৰদলৈৰ পৰা আৰম্ভ কৰি মহাত্মা গান্ধীলৈকে কোনেও নাজানে। মহাত্মা গান্ধীৰ পুতেক আজি ক'ত আছে কোনেও নাজানে। আমাৰ ধীৰেন বেজবৰুৱাহঁতৰ ল'ৰা ছোৱালী কোনো কি কৈছে নাজানো, মই বেছি হেৰি নাজানো। কেলেই যে সেই মানুহবিলাকে ভাবিছিল সমাজখন ভাল হওক, সমাজখন ভাল হ'লে স্বাভাৱিকভাৱে আমাৰ ল'ৰা ছোৱালীবিলাক ভাল হ'ব। সেইকাৰণে কি হৈছিল, সমাজখন ভাল হৈছিলে, স্কুলৰ শিক্ষক ভাল আছিলে, পুলিচ ভাল আছিলে, বিষয়া কৰ্মচাৰী ভাল হৈছিলে। গতিকে স্বাভাৱিকতে আমি অন্ততঃ বেয়া নহ'লো। কিন্তু আজি কি হৈছে যে মোৰ ল'ৰা ভাল হ'ব লাগিব, মোৰ ছোৱালী ভাল হ'ব লাগিব। আজি এই যে টেষ্ট মেচত দেখিছে নহয় ভাৰতৰ অৱস্থা, অষ্ট্ৰেলিয়াত কি হৈছে।
কেলে T20 খেলাই ঠিক জীৱনটো আমাৰ তেনেকুৱা হৈছে মই এখন কিতাপ ডোন্ট স্পিন দ্য মাৰাথন বুলি এখন কিতাপত পাইছিলোঁ R ৰঘুনাথনে লিখিছিল তেওঁ কৈছে যে 100 মিটাৰ দৌৰ স্পিন মানে এইটো দৌৰৰ কথা কৈছে যে 100 মিটাৰ দৌৰৰ কাৰণে আমি যে আমাৰ ল'ৰা ছোৱালীক প্ৰস্তুত কৰিছোঁ এইবিলাক গৈ মাৰাথন দৌৰিবগৈ নোৱাৰিব গতিকে আমাৰ মেট্ৰিক পৰীক্ষা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা এইবিলাক হ'ল এই 100 মিটাৰ দৌৰ গতিকে আমি ল'ৰা ছোৱালীবিলাকক এতিয়া এনেকুৱা ধৰণে সৃষ্টি কৰিছে নতুন প্ৰজন্ম যাতে তাতে যেনে তেনে মেট্ৰিক ফাৰ্ষ্ট হওক মেট্ৰিকত ভাল ৰিজাল্ট হওক কিন্তু জীৱনত কি হ'বগৈ আপোনাৰ সেইকাৰণে কি হৈছে কিমান ল'ৰা IAS পায় IPS দুৰ্নীতিত নামিছে কিমানে অকণমান হতাশাতে ছুইচাইড কৰিছে কিন্তু 100 মিটাৰ মাৰাথন দৌৰবিলাক চাবচোন ইজনে সিজনে কথা পাতি যায় ইয়াত কিন্তু হুচেলটো মাৰোঁতেও কেতিয়াবা বহুত আগবাঢ়িয়ে যায় 100 মিটাৰ কিন্তু মাৰাথনত চাবচোন ইটোৱে ইজনে সিজনে কথা পাতে পানী দিয়ে ইজনে সিজনক লাহে লাহে গৈ থাকে কেলৈ বহুত দূৰ যাবলগীয়া আছে গতিকে এই মাৰাথন দৌৰৰ কাৰণে আমি প্ৰস্তুত নকৰি এই নতুন চামক এই নতুন প্ৰজন্মক আমি এই 100 মিটাৰ দৌৰতে আবদ্ধ হৈছোঁ ফলত কি হৈছে তেওঁলোকৰ হতাশা বাঢ়িছে আত্মহত্যা আপোনালোকে কাগজখন চাবচোন মেলি আজি বাতৰি আজি কালিৰ বাতৰি যে স্কুলত পঢ়া ল'ৰাটোৱে দুটা নিজৰ ককাই ভাইকক মাৰি পেলালে কাগজখন মেলিব নোৱাৰি হত্যা লুণ্ঠন ধৰ্ষণ আৰু বাতৰি কাকতবিলাকে এইবিলাকেই দি থাকে ভাল খবৰ নাপায় এই যেন মানে ৰাতিপুৱা শুই উঠাৰ পৰা আপোনাৰ গতিকে এই বস্তুবিলাকৰ পৰা আমি নতুন প্ৰজন্মলৈ যিবিলাক দিশ কঢ়িয়াই দিলোঁ আমি আমাৰ জীৱনত এই মাজৰ চামটো চব কামেই মাজৰ দুৰ্নীতিৰ বিষয়ে কওঁ কিন্তু ল'ৰা ছোৱালীয়ে জানেতো যে মোৰ দেউতাই ইমান দৰমহা পায় কিন্তু ইমান দামী ঘৰ গাড়ী কেনেকৈ লৈছে আৰু আমি ল'ৰাক কেনেকৈ তুলি দিম আপোনালোকৰ কথা ভাবকচোন আমাৰ পিতৃ মাতৃহঁতে কি কৰিছে চোলা এটা বিচাৰিলে কি কৈছিল আমাৰ হ'ব যায় এটা দিছোঁ নহয় আৰু নাই কেতিয়াও দুটা দিয়া নাই এতিয়া কি কৰোঁ বাপেকে আমি দেউতা পুতেকৰ জোতা চাফ কৰি দিওঁ অনা নিয়া কৰোঁ হিতাধিকাৰী সেইদিনাখন এজন মানুহে মোক কৈছে বেয়া নাপাব দেই ভুল হ'লে ক'ব গালি পাৰিব যে তেওঁ কৈছে যে বোলে আমাৰ গাঁৱৰ সাধু এটা কওঁ মাহীৰ মাক ময়ূৰ হ'ল গতিকে এতিয়া কি কৰিব গতিকে তেওঁ নিজৰ ল'ৰা ছোৱালীকেইটাকতো ইজনীয়ে মাহীয়েকেতো কেতিয়াও মৰম নকৰে গতিকে তেওঁলোকক বুদ্ধি কৰিলে টকা পইচাবিলাক দিলে মাহী মানে সতিনীয়েকক দিলৈ ক'লে মই এই পইচাখিনি দিলোঁ মোৰ এই ইহঁত দুটাক যাতে কষ্ট কৰিবলৈ নিদিবি ৰাতিপুৱা দেৰিকৈ উঠিলে একো নকবি তাহাঁতি শান্তিৰে থাকিবলৈ দিবি পঢ়া শুনা এইবিলাকত জোৰ নিদিবি খেতি বাতি এইবিলাক নেলাগে কৰিব একো নকবি তাহাঁতক তেওঁ ওলটাটো কৰিলে উৰে পিতে খেতি কৰিবলৈ পথাৰ উঠ গৰু গাধ পঢ়ুৱাই আৰু নিজৰকেইটা সেই পইচাৰে লাখৰ লাৰু কৰি তাৰপিছত আৰু কি হ'ব জানেই গতিকে আপোনাক মোক আমাৰ পিতৃ মাতৃয়ে জোৰ জবস্তিকে কষ্ট কৰিবলৈ শিকাইছিল কাৰণে ইয়াৰ আমাৰ মাজৰ অন্ততঃ মই জানো 80% নিজে কাঢ়ি বাটি দি ভাত খাইছিল ঘৰত তেনেকৈ পিতৃ মাতৃয়ে ডাঙৰ কৰিছিল আমাৰ শিক্ষাগুৰুসকলে প্ৰতিজন ছাত্ৰক মানুহ হ'বলৈ শিকাইছিল পঢ়াত জোৰ দিবলৈ কেতিয়াও শিকা নাই যোৰহাট চৰকাৰী বালক বিদ্যালয়ৰ পৰা মই হেৰি কৰিছোঁ চববিলাক স্কুলৰে তেনেকৈ যে তই মানুহ কেতিয়াও পঢ়া শুনা ল'ৰাটোক পঢ়া শুনা ভাল বুলি তাক কেতিয়াও বাহ দিয়া নাই কেতিয়াও কোনো মাক বাপেকে নিজৰ ল'ৰা ছোৱালীক এই দৰমহাৰ পইচাকেইটা দি দামী দামী বস্তুবিলাক দিয়ে চবকে কষ্ট কৰিবলৈ শিকাইছে কিন্তু আমি কি কৰিলোঁ আমি নতুন প্ৰজন্মক আলাসৰ লাৰু কৰিবলৈ শিকিলোঁ কষ্ট কৰিবলৈ নিদিলোঁ ফলত মোক বুজাইছে মই মানে ইফালে বানেশ্বৰলৈ চাই থৈ গ'লে মোৰ বক্তৃতা দিয়াৰ এটা মানে বেয়া স্বভাৱ আছে এবাৰ মোক তিনিচুকীয়াত মাতিলে ফৰেনচিকৰ বিষয়ে ক'বলৈ এনেকুৱা ভাল মানুহ পাব কোনা পায় কৈ আছোঁ তাৰপৰা এই আপোনাৰ হেৰিয়াত আছিলে আপুনি গম পাব
কৰুণাধৰ আছিলে তেখেত সভাপতি ডাক্তৰ কি দত্ত অনক দত্ত হা অনক দত্ত নে? কি হৈছে অনক দত্ত নে? নহয় দত্ত তিনিচুকীয়াৰ হেৰি আই স্পেচিয়েলিষ্ট নৰেশ্বৰ নৰেশ্বৰ তেখেত দেই আমাতকৈ 7-8 বছৰমান চিনিয়ৰ হ'ব তেখেতে উঠিলে ক'লে আপুনি ফৰেনচিকৰ ক'লে ফৰেনচিক অডন্টলজি ক'লে অডন্টলজি ক'লে এতিয়া ফৰেনচিক চায়েন্সৰ কওক তাৰমানে সেইখন ডেণ্টিষ্টসকলে পাতিছিল কাৰণে মই ফৰেনচিক অডন্টলজি ফৰেনচিক চায়েন্স ক'লোঁ ক'লত কিন্তু আপুনি অলপ চলপ ফৰেনচিক মেডিচিনৰ ক'ব পাৰিব নেকি মই ক'লোঁ কওঁতে 2 ঘণ্টা 15 মিনিট তেখেতে কৈছে কি মই বোলো ক্ষমা কৰিব আপোনালোকে কৈ আছে কাৰণে মই কৈ আছোঁ তেখেতে কৈছে আপোনাৰ নিচিনা ফৰেনচিক মেডিচিন বুজোৱা হ'লে আমি MBBS-ত পঢ়োৱা হ'লে মই ফৰেনচিক মেডিচিনহে পঢ়িলোঁ আই স্পেচিয়েলিষ্ট নহ'লোঁ মই আপোনালোকে আই স্পেচিয়েলিষ্ট কৰা নাই মই বানেশ্বৰক কোৱা আছে যে তুমি মোকতো খোজালে মই বুজি পাওঁ মোৰ হৈছে সেইকাৰণে মই চাই আছোঁ গতিকে এই যে আমি সমাজখন ভাল কৰিবলৈ নিশিকিলোঁ আমি যে সেই কথাবিলাক নিশিকালোঁ কেনেকৈ খুব কঠোৰ খুব কষ্টকৰ সময়তো কেনেকৈ যুঁজিব লাগে সেইবিলাক নিশিকালোঁ এই যে মাৰাথনৰ কাৰণে প্ৰস্তুত নকৰিলোঁ দাঁড়লৈকে কোনোমতে এইখনে শিকালোঁ দম থকা জীৱনৰ লগত যুঁজাৰ কথাবিলাক যে নিশিকালোঁ ফলত ছুইচাইড বাঢ়িছে হতাশা বাঢ়িছে চব ফালৰ পৰা সমাজখনত বিশৃংখলতা বাঢ়িছে খুব কম কষ্টতে টকা পাবলৈ যোৱাৰ ফলত কি হৈছে আপোনালোকে দেখিছে গতিকে এই হেৰিবিলাকৰ মাজত মই দেখা পাইছোঁ যে আমি আমাৰ চামৰ মাজত যেতিয়া মই এই কথাবিলাক চাওঁ আমি দেখিলোঁ যে আমি কিছুমান সুবিধা পাইছোঁ এটা উদাহৰণ দিওঁ যে ভাৰত যেতিয়া স্বাধীন হৈছিলে স্বাধীন হোৱাৰ লগে লগে জৱাহৰলাল নেহৰুৱে ভাৰতখনক বিজ্ঞানৰ ফালৰ পৰা বহুত আগবঢ়াই নিয়াৰ কাৰণে চেষ্টা কৰিছে এই যে আমি চাইণ্টিফিক টেম্পাৰ বুলি শব্দটো কওঁ সেইটো আচলতে জৱাহৰলাল নেহৰুৱে কইন কৰা আৰু সেই সময়তে স্বাধীনতাৰ লগে লগে এইবিলাক বিভিন্ন ধৰণৰ বৈজ্ঞানিক অনুষ্ঠানবিলাকত তেওঁ গ্ল'বেলিষ্ট হ'ব আমাৰ গোটেই আমাৰ অসমতো চব সেই স্বাধীনতাৰ পিছতেই বিশ্ববিদ্যালয় স্থাপন হৈছে চব মানুহবিলাকে তেতিয়া স্বাধীনতা পাইছে খুব উৎসাহেৰে সৈতে এই ভাল কামবিলাকত হাত দিব আৰু আমি কি কৰিলোঁ আমাৰখিনিয়ে সহজতে পালোঁ চাকৰি পালোঁ টকা পালোঁ কোনো ওপৰত কণ্ট্ৰল নাই দুৰ্নীতি কৰা লাগিব গতিকে আমি মাজে মাজে সেই আমাৰ পিতৃপুৰুষসকলৰ কথাবিলাকো এৰিব নোৱাৰিলোঁ মুখত সেইকাৰণে আমি দুৰ্নীতি নকৰোঁ কিন্তু ঘৰত যেতিয়া দেখে যে দেউতাইটো এনেকৈয়ে চলিছে এনেকৈ বেছ বিলাসিতাত চলিছে ওচৰৰ মানুহে যেতিয়া কয় গতিকে প্ৰতিটো কথাতে আমাৰ সেইটো আমি এই মাজে মাজে যাওঁতে এটা ইটোতো ধৰিব নোৱাৰিলোঁ সিটোতো ধৰিছোঁ ইফালে আমি বিজ্ঞান মনস্কতাৰ কথা কওঁ আৰু অন্যফালেদি আমি নদী বানপানী হ'লে মানে পূজা পাতল কৰি বৰষুণ হ'লে পূজা পাতল ইফালে আমি ৰকেট চন্দ্ৰলৈ পঠাওঁ এইবিলাক চন্দ্ৰযান তন্ত্ৰযান তাত গৈ আকৌ দেৱতাৰ নামতহে সেইবিলাক নামকৰণ কিন্তু দেৱতাৰ নামেৰে কৰোঁ এই যে নিমিলা হ'ল কথাবিলাক ফলত কি হ'ল এই নতুন পুৰুষ নতুন প্ৰজন্ম তেওঁলোক কোনটো ধৰিব কোনটো এৰিব একো নিমিলে দেখোন আন লাগে আজি ৰাতিপুৱা মই এজনে মোক কৈছে যে দাদা এই মোলৈ ফোন এটা মাৰকচোন মই বোলো কেলৈ বোলে নাই মাৰকচোন মই মাৰিলোঁ কিবা এটা কৈ আছে তেতিয়া বোলে কি কৈছে শুনিছে মই নাই মন দিয়া নাই শুনকচোন ভালদৰে এই কিবা কয় যে এইটো ভাদত চুটকা এনেকৈ কিবা এটা সুৰত কয় শুনা পাইছেগৈ নাই কি এইটো অসমীয়া ভাষা এই অসমীয়া ভাষাটো শুদ্ধকৈ কোৱা মানুহ নোলামনে অথচ আমি ধ্ৰুপদী ভাষা ঢোল ঢাল মাৰি আছোঁ কিন্তু মোবাইলটো যেতিয়া হাজাৰজনে শুনিছে সেই অসমীয়া ভাষাটোকে ৰাতিপুৱা শুদ্ধকৈ আমি শুনা নাপাওঁ গতিকে এই যে এই কথাবিলাক নিমিলা হ'ল এইবিলাকে আমাৰ যিকোনো বিষয়টোতে আমি মাজৰ চামে স্থিতিটো আমি স্পষ্ট কৰিব নোৱাৰিলোঁ
গতিকে নতুন প্ৰজন্মক এইবিলাক প্ৰভাৱ পৰিলে মই আৰু কেইমিনিট কম নহয় মই অৱনে নকৰোঁ পিছত লাহে লাহে যেতিয়া ওলাবলৈ আৰম্ভ কৰিব মানুহ মই সেইটো চিন নিবিচাৰোঁ তোমাৰ এতিয়া 28 মিনিট হৈছে 28 মিনিট আৰু এটা চাওক যে আমাৰ সময়ত আমাৰ কিছুমান আদৰ্শ পুৰুষ আছিলে ৰোল মডেল আছিলে আমি আমুক সেইজনৰ কিতাপ পঢ়োঁ তেখেতৰ কথাবিলাক জানিবলৈ চাওঁ কিন্তু আমি তেনেকুৱা নিজেই কিন্তু কাৰো আদৰ্শ ব্যক্তি হ'ব নোৱাৰিম এতিয়া যিবিলাকৰ কথা কয় আমি যিবিলাক মানুহক কওঁ দেখিব যে কোনোবা এজনৰ কথা যদি এজনে কয় বেলেগ এজনে তাৰ বেয়া এটা ক'বই তাৰমানে 10জন মানুহৰ মাজত 5জনে এজনক ক'ব 5জনে অন্যজনক ক'ব গতিকে ৰোল মডেল নোহোৱা হ'ল আৰু আমি নিজৰ নিজৰ ব্যৰ্থতাবিলাক ঢাকি ৰাখিবলৈ চেষ্টা কৰা হ'ল যিকোনো কথাতেই মই সামৰিম আৰু এতিয়া আমাৰ বানেশ্বৰ খণ্ডৰ বিষয়ে এটা কথা কওঁ যে তেখেতে তেওঁ বুলি কৈছোঁ বেয়া নাপাব বানেশ্বৰে মানে এখন কিতাপত এটা বৰ ভাল আৰ্টিকল লিখিছিলে কিতাপখন হ'ল হোমেন বৰগোহাঁই মোৰ জীৱনত আটাইতকৈ বেছি প্ৰভাৱিত কৰা গ্ৰন্থ আৰু কিতাপ তাত কেইবাজনো ব্যক্তিয়ে লিখিছে তাত বানেশ্বৰৰ লেখা এটা আছে সেই প্ৰভাৱবিলাক আমাৰ তেতিয়া তেনেধৰণৰ আছিলে আপোনালোকে যদি আপোনালোকৰ জীৱনবিলাকলৈ সেই আমাৰ তেখেতে যেনেকৈ গুৰুদেৱে পৰণ কৰিলে মাকৰ কথা ঠিক তেনেকৈ আপোনালোকৰ জীৱনত যদি আদৰ্শ পুৰুষ বা আদৰ্শ গ্ৰন্থ বা এনেকৈ যদি মনলৈ আহে তেতিয়া দেখিব হয় পিতৃ মাতৃ নহয় কোনোবা শিক্ষাগুৰু নহয় কোনোবা এখন কিতাপ এই গান যে গালে এই গানৰ প্ৰভাৱ আছে এই যে ধুনীয়াকৈ গান দুটাকে এই গানটোৰ প্ৰভাৱত তেওঁ তেখেতে সেই সময়ত কি কৈছিলে এই যে গানৰ প্ৰভাৱ গতিকে গান মানে মই সংগীত বুলি ধৰিছোঁ সংগীত কিতাপ শিক্ষাগুৰু পিতৃ মাতৃ সমাজ প্ৰত্যেকৰে এটা প্ৰভাৱ আমাৰ জীৱনত পৰিছিল কিন্তু আজি একোৱেই নাই আপুনি পৰিয়ালৰ ফালৰ পৰা যদি আৰম্ভ কৰে দেখা পাব যে ল'ৰাটো পৰিবিলাক বিচ্ছিন্ন হৈ গৈছে আমাৰ আগতে যৌথ পৰিয়াল আজিকালি নাই মই চেনেহ বুলি বিদ্যাশ্ৰমখনৰ লগত জড়িত এসময়ত আমাৰ ফুকন ডাঙৰীয়াই জানে পুনৰ্ভাৱৰ লগতো জড়িত আছিলোঁ এলজেমাৰ ছ'চাইটিৰ লগতো জড়িত আছিলোঁ এইবিলাক থাকোঁতে দেখা পাওঁ যে মাতৃসকলৰ প্ৰতি এই নতুন পুৰুষৰ আকৰ্ষণটো কমি আহিছে কিন্তু সেইটো কাৰণে যদি ভাবি চাই যে আমি কেনেকৈ দায়ী যে মই যদি মোৰ দেউতাক তাহাঁতৰ আগত মোৰ সন্তানৰ আগত যদি শ্ৰদ্ধা কৰিবলৈ নিশিকাওঁ মই এইখিনিতে মানে এটা সৰু কথা মনত পৰিছে তত্ত্বচম বুলি এখন হেৰি আছিল যে আৰু এখন চিৰিয়েল এখন মই নামটো পাহৰিছোঁ শিশুৰ চিনেমা এখন চিৰিয়েল এখন বহুত বছৰ আগতে চলিছিল জাপানীজ চিৰিয়েল জাপানীজ তেতিয়া সেই চিৰিয়েলখন মানে আমাৰ ইয়াত বন্ধ কৰি দিলে তেতিয়া মই কেইবাজনকো সোধাত মই কোনো ক'ব নোৱাৰিলোঁ কিন্তু মই পিছত এখন কিতাপত পালোঁহি যে জাপানৰ সংস্কৃতি আৰু আমেৰিকা বা সেইবিলাক দেশৰ সংস্কৃতিৰ লগত নিমিলে তাত এটা সৰু উদাহৰণ দিছে যে জাপানৰ আমেৰিকা বা সেই পশ্চিমীয়া দেশবিলাকত সৰু কথাতে দায় কৰিছে শুই থাকোঁতে যদি গিৰিয়েকৰ নাক বাজে আনকি সেই কাৰণেও দায় কৰিছে আৰু জাপানত মোৰ ধৰক এতিয়া 75 বছৰ মোৰ নাতি আছে মোৰ ধৰক নাতি ডাঙৰ হ'ল আৰু মোৰ যদি দেউতা থাকে তেতিয়াহ'লে মানে মোৰ ল'ৰাটোৱে দেউতাক যিমানেই লাগিলে কাণেৰে নুশুনো চকুৰে নেদেখক কিন্তু বাহিৰলৈ ওলাই যাওঁতে অনুমতি লৈ দিয়ে যে দেউতা মই অসমত ওলাই আহিছোঁ
কিন্তু এতিয়া আমাৰ পশ্চিমীয়া প্ৰভাৱ পৰি এনেকুৱা হ'ল আমি আমাৰ ল'ৰা ছোৱালীয়ে ক'ত গৈছে আমাৰ খবৰ নাই আমি কোনফালেদি গৈছে গতিকে তেওঁলোকৰ ওপৰত আমাৰ কণ্ট্ৰল নহয় আমিও আমাৰ পিতৃ মাতৃৰ প্ৰতি নকৰা হ'ল গতিকে আমাৰ সন্মুখতে এতিয়া মই এটা সৰু হেৰি এটা দিছোঁ যে এই যে মৎস্য স্পৰ্শ পাতে ঢুকোৱাৰ পিছত মই কোনো ধৰ্মীয় কথালৈ যোৱা নাই অন্য এটা কথাই ক'ব খুজিছোঁ যে পিতৃ বা মাতৃৰ চিকিৎসাৰ সময়ত যিবিলাক পৰিয়ালে পিতৃ মাতৃৰ চিকিৎসাৰ নামত 1 পইচাও খৰচ নকৰে সেইবিলাককো মই দেখিছোঁ যে পিতৃ মাতৃৰ মৎস্য স্পৰ্শ খুব ডাঙৰকৈ যিবিলাকে দেখা নাপায় তেওঁ পিতৃ মাতৃক কোনোদিন দেখাও পোৱা নাছিল তেওঁলোককো মাতি আনি খুব উলহ মালহেৰে পাতে কিন্তু মই তেনেকুৱা ঘৰত যাওঁতে এজনে মোক ক'লে যে আপুনি তেখেতৰ পিতৃক দেখিছে মাতৃক দেখিছিলে নেকি মই নাই দেখা ক'ত আছিলে সোধকচোন মই সুধিলোঁ সঁচা ঘটনা দেই সঁচা কথা বোলে কিয় ক'লে কথাটো বোলে নহয় তেখেতৰ মাতৃ ইয়াতেই আছিলে গেৰেজৰ চুকত ৰুম এটা আছিলে তাতে কুকুৰটো থাকে কহলীয়া কুকুৰটো আৰু মাকো আছিলে মাক ঢুকোৱাৰ পিছত এই মৎস্য স্পৰ্শ কৰিছে সঁচা ঘটনা মই আপোনালোকক ফাঁকি দিয়া নাই গতিকে এইবিলাক যেতিয়া এতিয়া এই পৰিয়ালবিলাকত ঘটি থকা ঘটনাবিলাক কওঁ যে মাকবিলাকে ধৰক কোনোবা বান্ধৱী গৈছে নাতিনীয়েক বা সৰু হেৰিয়াক মোবাইলটো দি বহুৱাই দেখিছে কথা পাতিছে আমনি নাই ভাল পাইছে মোবাইলটো দি আছে কিন্তু কোনোবাই যেতিয়া কয় যে ফোনটো তুমি মোবাইলটো কেলে চাইছা নাপায় নহয় যদি কৈ দিয়ে ঘপকে যে সেই আইতাইটো অনবৰতে চাই থাকে বা মায়েতো চাই থাকে চৰটা মাৰি দিয়ে পটকে এইটো সাধাৰণতে ঘটি থকা ঘটনা গতিকে এইবিলাকৰ পৰা আমি নতুন পুৰুষলৈ ভাল বা আপোনালোকে গহৰ কওক নাই মোৰ আবেগ অনুভূতি ধুৱাই গৈছে যে সেইকাৰণে এইবিলাক ইমান দ্ৰুত গতিত ঘটিছে আত্মহত্যাৰ পৰা হত্যা যিকোনো ধৰণৰ অপৰাধ দেখা পাব যে আজি এবছৰ আগতে মোক যোৰহাটত মোৰ মানে এটা বিপদ কি মোক মিটিংবিলাক একেধৰণৰ নহয় পৰহি মই এখন বিজ্ঞান মনস্কতাৰ কিতাপ উন্মোচন কৰিলোঁ আজি ইয়াত দিলোঁ আকৌ দেখিব যে সেই যোৰহাটৰ তেনেকুৱা মুক্তিযুঁজৰ এখনৰ মানে 17 বাৰ্ষিকী মুক্তিযুঁজৰ এজন দেৱেশ্বৰ গগৈ তাত মোক ক'বলৈ মাতিছিলে মই তেতিয়া মানে মুক্তিযুঁজৰ বিষয়ে অলপ পঢ়া শুনা কৰিছিলোঁ ক'বলগীয়া হোৱাৰ কাৰণে তেতিয়া মই পি চাইনাথ আপোনালোকে জানে এজন খুব ভাল নাম কৰা সাংবাদিক তেখেতৰ দি লাষ্ট হিৰ'জ বুলি এখন কিতাপ পঢ়িছিলোঁ সেই কিতাপখনত তেখেতে লিখিছে যে স্বাধীনতাৰ পিছত মুক্তিযুঁজাৰু যিসকল হ'ল সেইসকলতকৈ কিন্তু গাঁৱে গাঁৱে কোনো চিনি নোপোৱা বহুত বেছি ত্যাগ কৰা মানুহ আছিল স্বাধীনতাৰ কাৰণে কিন্তু সেইসকল নিৰক্ষৰ আছিল সেইসকলে কোৰ্টত গৈ কেনেকৈ মুক্তিযুঁজৰ কাগজখন বিচাৰি আনিব লাগে কেনেকৈ চহী কৰিব লাগে কাক লগ দিব লাগে এইবিলাক তেওঁলোকে নাজানিছিল কিন্তু আচলতে হিৰ' সেইসকল ঠিক তেনেকৈ আমাৰ সমাজতো আমি অৰুণাচামে আজি যাক হিৰ' সাজিবলৈ গৈছোঁ তেওঁলোক কিন্তু এই টিভি বাতৰি কাকতে কৰা হিৰ' কোনো চৰিত্ৰৰ বলত হোৱা মানুহক আজিকালি হয় গতিকে এইবিলাকৰ উপায় কি এতিয়া চব এজন মানুহৰ ক্ষেত্ৰত আটাইতকৈ বেছি প্ৰভাৱিত হয় ব্যক্তি নহয় সমাজ নহয় শিক্ষাগুৰু নহয় এয়া তেখেতে কৈ যোৱাৰ দৰে গীত নহ'লে মানে গ্ৰন্থ বেয়া কিন্তু এই আটাইকেইটা বিষয়ৰ ভিতৰত গ্ৰন্থই একমাত্ৰ উপায় এইকাৰণেই বুলি ভাবোঁ যে আপুনি ধৰক মোৰ পিতৃয়ে সেই দায়িত্ব পালন কৰাৰ যোগ্য নহ'বও পাৰে সকলোৰে পিতৃ একেই জ্ঞানী একেধৰণেই সচেতন দূৰদৰ্শী নহ'বও পাৰে
শিক্ষাগুৰুজন নহ'বও পাৰে, কিন্তু কিতাপখন আপুনি বিচাৰিব পাৰে। আপুনি বহুত কিতাপ পাইছে, তাৰ মাজৰ পৰা আপোনাৰ যিখন কিতাপেই ভাল লাগে আপুনি বিচাৰি ল'ব পাৰে, প্ৰথম কথা। দ্বিতীয়তে, মই এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ অফ ইণ্ডিয়া হায়দৰাবাদত আছে, এছিয়াৰ ভিতৰত বেষ্ট ট্ৰেইনিং ইনষ্টিটিউট বুলি কয়। মই তাত কেইটামান ট্ৰেইনিং ল'বলৈ গৈছোঁ। এবাৰ ফৰেনচিকৰ পৰা মোৰ নাম পঠালে,